নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে SN মাজুলী ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, মাজুলী মহাবিদ্যালয়ৰ ফালৰ পৰা এটা নিয়োগৰ জাননী দিছে, য'ত উল্লেখ কৰিছে যে মাননীয় উচ্চ শিক্ষা সঞ্চালকৰ শেহতীয়া নিৰ্দেশনা অনুসৰি মাজুলী মহাবিদ্যালয়ত খালী হৈ থকা নিম্ন উল্লেখিত স্থায়ী পদসমূহত নিযুক্তিৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। আৰু পদৰ বিৱৰণ দিছে। ইয়াতে কি পদ আছে সেইখিনি কৈছে যে প্ৰথম পদটো হ'ল কনিষ্ঠ সহায়কৰ, আৰু ইয়াৰে পদৰ সংখ্যা 1 আৰু এই পদটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰি ৰাখিছে। আৰু দ্বিতীয় পদটো হ'ল গ্ৰন্থাগাৰ সহায়ক, আৰু ইয়াৰে এটা পদ আৰু এই পদটো অসংৰক্ষিত ৰাখিছে। ইয়াতে দিছে যে আৱশ্যকীয় শিক্ষাগত অৰ্হতা। যদি আপোনালোকে এই পদকেইটাত আবেদন কৰিব বিচাৰে, আবেদন কৰিবৰ বাবে আপোনালোকৰ কিছুমান শিক্ষাগত অৰ্হতা থাকিব লাগিব। ইয়াতে উল্লেখ কৰিছে যে কনিষ্ঠ সহায়ক বা গ্ৰন্থাগাৰ সহায়ক পদৰ বাবে স্থায়ী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাৰ স্নাতক ডিগ্ৰীধাৰী হোৱাৰ উপৰিও কম্পিউটাৰৰ সামগ্ৰিক জ্ঞানৰ লগতে ইংৰাজী আৰু অসমীয়াত টাইপ কৰাৰ দক্ষতা থাকিব লাগিব। ইয়াত দিছে যে বয়সৰ সীমা উক্ত পদকেইটাত আবেদন কৰিবৰ বাবে 1 জানুৱাৰী 2024 তাৰিখলৈকে সাধাৰণ শ্ৰেণীৰ বাবে 18 বছৰৰ পৰা 40 বছৰ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে OBC সকলৰ বাবে 18 পৰা 43 বছৰ দিছে। আৰু অনুসূচিত জাতি জনজাতিৰ বাবে মানে ST SC সকলৰ বাবে 18 বছৰৰ পৰা 45 বছৰ দিছে। বিশেষভাৱে সক্ষম প্ৰাৰ্থীসকলে 18 বছৰৰ পৰা 50 বছৰলৈকে পাৰিব। আৰু ইয়াত 5 নম্বৰত উল্লেখ কৰিছে যে এই পদকেইটাত প্ৰাক্তন সৈনিকসকলেও আবেদন কৰিব পাৰে। সেইসকলৰ বয়স 18 বছৰৰ পৰা 42 বছৰ হ'ব লাগিব। উল্লেখ কৰিছে যে এই পদকেইটা বাছনি প্ৰক্ৰিয়াটো কনিষ্ঠ বা গ্ৰন্থাগাৰ সহায়ক পদৰ বাবে অসমৰ মাননীয় উচ্চ শিক্ষা সঞ্চালকৰ আদেশৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হ'ব। ইয়াৰ পাছতে উল্লেখ কৰিছে যে প্ৰাৰ্থীগৰাকী ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু লগতে নাগৰিকত্বৰ প্ৰমাণপত্ৰ দাখিল কৰাৰ লগতে স্থানীয় ভাষা ক'ব আৰু লিখিব পৰা হ'ব লাগিব। অসমীয়া ক'ব আৰু লিখিব পাৰিব লাগিব। তাৰপিছত উল্লেখ কৰিছে যে চৰকাৰী বেচৰকাৰী খণ্ডত কৰ্মৰত কৰ্মচাৰীয়ে বিভাগীয় নীতি অনুসৰি আবেদন কৰিব পাৰিব। যদি কোনোবাই প্ৰাইভেট বা গভৰ্ণমেণ্ট জব কৰি আছে, তেখেতসকলেও যদি আবেদন কৰিব বিচাৰে, তেতিয়া য'ত জব কৰি আছে তাৰ পৰা NOC দি আপোনালোকে এই পদকেইটাত আবেদন কৰিব পাৰিব। ইয়াৰ পাছত উল্লেখ কৰিছে যে সম্পূৰ্ণ আবেদনখন নাকচ কৰা হ'ব। যিহেতু ইয়াতে উল্লেখ কৰিছে যে আপোনালোকে বায়'ডাটা বা ষ্টেণ্ডাৰ্ড ফৰ্মখন যেতিয়া ফিল আপ কৰি দিব লাগিব, ফিল আপ কৰাৰ লগে লগে সেইখন যদি অসম্পূৰ্ণ হৈ ৰয়, কিবা ফিল আপ কৰিবলৈ থাকি যায় বা কিবা ভুল হয়, সেই আবেদনখন কেনচেল কৰিব। তাৰপাছত উল্লেখ কৰিছে যে আবেদনকাৰী প্ৰাৰ্থীয়ে লিখিত পৰীক্ষা তথা সাক্ষাৎকাৰৰ দিনা নিৰ্ধাৰিত সময়ত 30 মিনিটৰ আগত উপস্থিতি নিশ্চিত কৰিব লাগিব। যিদিনা ইণ্টাৰভিউ হ'ব সেইদিনা 30 মিনিটৰ আগত আহি উপস্থিত হ'ব লাগিব। আবেদন প্ৰপত্ৰত প্ৰাৰ্থীয়ে কোন পদৰ বাবে আবেদন কৰিছে তাক স্পষ্টকৈ উল্লেখ কৰিব লাগিব। যেতিয়া আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰিব, ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰোঁতে তাতে উল্লেখ কৰিব লাগিব যে আপুনি কোনটো পদৰ বাবে আবেদন কৰিব বিচাৰিছে। নিযুক্তি সন্দৰ্ভত যিকোনো ধৰণৰ প্ৰত্যক্ষ বা পৰোক্ষ অনুগ্ৰহ বিচাৰিব খোজা কাৰ্যই প্ৰাৰ্থীত্ব নাকচ কৰিব। যিহেতু পদকেইটাত আবেদন কৰিব বিচৰা ব্যক্তিসকলে যদি কোনোবাই ৰেফাৰেঞ্চ দিয়ে বা কাৰোবাৰ কোনোবাই ধৰিছোঁ সেই পদকেইটাত চাকৰিটো দিয়ক বুলি ৰিকুৱেষ্ট কৰে, সেনেকুৱা কেণ্ডিডেটজন ৰিজেক্ট কৰা হ'ব। আবেদনকাৰীক কোনো ধৰণৰ যাৱতীয় থকা খোৱাৰ খৰচ প্ৰদান নকৰে। যিহেতু বাহিৰৰ পৰাও আহিব পাৰে আবেদনকাৰী, সেই আবেদনকাৰী থাকিবলৈ বা খাবৰ বাবে মহাবিদ্যালয়ে কোনো ধৰণৰ খৰচ বহন নকৰে। তাৰপিছত উল্লেখ কৰিছে যে আবেদনকাৰী প্ৰাৰ্থীৰ নিয়োগ বিনিময় কেন্দ্ৰৰ বৈধ পঞ্জীয়ন থাকিব লাগিব। যিসকল ব্যক্তিয়ে আবেদন কৰিব সেই আবেদনকাৰীসকলৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। আৰু উপযুক্ত প্ৰাৰ্থীক ইমেইল আৰু হোৱাটছএপৰ যোগে সাক্ষাৎকাৰলৈ আমন্ত্ৰণ কৰা হ'ব। আপোনালোকে যেতিয়া ফৰ্মবিলাক জমা দিয়াৰ পাছত সেই ফৰ্মবিলাক চেক কৰাৰ পাছত যিসকল যোগ্য বুলি ভাবে সেই ব্যক্তিসকলক ইমেইল আৰু হোৱাটছএপৰ দ্বাৰা সাক্ষাৎকাৰলৈ নিমন্ত্ৰণ কৰিব। তাৰপিছত উল্লেখ কৰিছে যে নিৰ্বাচিত প্ৰাৰ্থী তালিকা মহাবিদ্যালয়ৰ জাননী ফলক আৰু মহাবিদ্যালয়ৰ ৱেবছাইট www.majulicollege.in ত সাক্ষাৎকাৰ অনুষ্ঠিত হোৱাৰ 5 দিনৰ পূৰ্বে প্ৰকাশ কৰা হ'ব। ইয়াতে এইটোৱে উল্লেখ কৰিছে যে যিসকল ব্যক্তিক ইণ্টাৰভিউলৈ মাতিব সেইসকলৰ নাম 5 দিনৰ আগত মাজুলী কলেজৰ ৱেবছাইট নাইবা মাজুলী কলেজৰ যিখন নটিচ বৰ্ডতো নামখিনি দিব। আৰু ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন পত্ৰখন মানে ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লগত সম্পূৰ্ণ ঠিকনা, শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ, বয়সৰ প্ৰমাণপত্ৰ, জাতিগতৰ প্ৰমাণপত্ৰ, নিয়োগ বিনিময় কেন্দ্ৰৰ বৈধ পঞ্জীয়ন পত্ৰ, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ উপৰিও পাঞ্জাৱ নেশ্যনেল বেংক কমলাবাৰী শাখাত অধ্যক্ষ আৰু সম্পাদকৰ নামত মানে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু সম্পাদকৰ নামত
ভঙাব পৰাকৈ 500 টকাৰ এখন বেংক ড্ৰাফ্ট দিব লাগিব মানে আপোনালোকে 500 টকাৰ ড্ৰাফ্ট কাটিব লাগিব আৰু সেই ড্ৰাফ্টখন আপোনালোকে যদি মাজুলী কলেজৰলে বাই পোষ্ট কৰে তেতিয়াও আপুনি 15 দিনৰ ভিতৰত দিব লাগিব যিহেতু 2 তাৰিখে এডভাৰটাইজমেণ্টটো দিছে 1-2 তাৰিখে আৰু লাষ্ট ডেটটো হ'ল 16/7/2024 তাৰিখৰ মানে 16 জুলাই তাৰিখৰ ভিতৰত আপোনালোকে আবেদন পত্ৰ কৰিব পাৰিব বন্ধু বান্ধৱীসকল ভিডিঅ'টো এইখিনিয়ে আছিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো যদি প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ